Hey everyone, good morning. Welcome back to my new vlog. So guys, আজিৰ পৰা আমি আকৌ ৰোৱা আৰম্ভ কৰিছোঁ. So এতিয়া পথাৰত যাব ওলাইছোঁ আৰু মানে আজি যেহেতু সোমবাৰ ধূপ চাকি ধুনীয়াকৈ জ্বলাই ল'লোঁ আৰু এতিয়া মানে পথাৰত যাম. So ভিডিঅ'টো শেষলৈকে চাই থাকিবা. আজি মানে ব্লগটো কি হয় কি নহয় চব দেখাই যাম. So let's start now my video. So guys, finally মই মানে আহি পিনি গৰুকেইটা ধুনীয়াকৈ বান্ধি ল'লোঁ. এইকেইটা গৰুকেইটা অলপ দূৰত আছে. তাৰপিছতে গাইছ মানে নদীৰ পানী অলপ বাঢ়ি আছে, সেইকাৰণে মানুহটো অলপ তিতিলোঁ. চ' একো নাই, এতিয়া মানে কি ৰুবলৈ যাওঁ. চ' পথাৰখন এপিনে দেখিছে গাইছ, যিহেতু আমি পথাৰ পালোঁহি আৰু এপিনে মায়ে ৰুই আছে আৰু আমাৰ এপিনেও ৰোৱনি আছে দেখিছে, কিন্তু সেইখিনি আমাৰ নহয় বাৰু. তাৰপিছতে গাইছ, আজি মানে আমাৰ বহুত ডাঙৰ এটা অসুবিধা হৈ গ'ল. অসুবিধাটো কি পাপাই কৈ দিব। কি হ'ল কৈ দিয়া মানে গাইছ, কালি যিহেতু মানে আমাৰ এপিনে গৰুৱে 4 ডৰা হাল বোৱা হৈছিলে, এডৰা আগৰ ডৰা মানে প্ৰায় এবিঘামান কালি হাল বোৱা হৈ আছিলে, কিন্তু মানে আজি মানে মই টনা নাছিলে মানে কালিয়ে, যিহেতু মানে বোকা আছিলে সেইকাৰণে আজি মই দিম বুলি মানে. চ' আজি মানে গৰুটো মানে গাটো ভাল নাইকিয়া হ'ল, মানে লেঙে আছে গৰুটো, সেইকাৰণে মানে গৰুটো এৰাল দি পিনি এতিয়া মানে মানুহে টানিবলগীয়া হৈছে. আৰু গাইছ মানে কালি যিহেতু 5 ডৰা হাল বোৱা হৈছিলে আৰু মানে আজি এডৰাত হাল বাম বুলি পানী চানী খুলি থৈ গৈছিলে, কিন্তু গাইছ গৰুটো গা ভাল নাইকিয়া হোৱা দেখি মানে এইবোৰ এতিয়া থাকি যাব কেইবাদিনৰ কাৰণে. চ' গৰুটোৱে ভাল পালেহে আকৌ হ'ব, নহ'লে বা কম্পিউটাৰ লগাই পিনি হাল বাবলগীয়া হ'ব. চ' এনেকুৱাই আৰু গাইছ, আমি যিহেতু গৰুৰ ওপৰতে নিৰ্ভৰশীল খেতিৰ কাৰণে. ফাইনেলি গাইছ 2 ডৰা ৰুই এটালোঁ, তাৰপিছতে আমাৰ খুৰী আহিলে, আমি এডৰা ৰুই এটা মানে আৰু গাইছ মানে এডৰা ধৰি পিনি আৰু 3 ডৰা আছে ৰুবলৈ. এইপিনে মানে টিকলি গান্তি গাড়ী দিয়া ধুনীয়াকৈ ভালকৈ ক'বা আকৌ. চ' গাইছ মানে এবাৰ গান শিকোৱা হ'ল, তাৰ অহা বছৰ এই নাচিব মানে আমাৰ লগত। আগতেও নাচি হ'লে, কিন্তু অহা বছৰ মানে তাইক প্ৰতিযোগিতা মাম এই, যিহেতু আজিকালি এনেকুৱা সৰু সৰু নাচনীয়ে পূৰা মানে নাচে. আৰু পিনে কৈ দিয়া কৈ দিয়া কিবা এটি এইপিনে আমাৰ মা আছে. মই বোকালৰ পৰা আহিছোঁ দেই, কৈ দিয়া আমাৰ নতুন ৰোৱনী. চ' গাইছ এতিয়া মানে অলপ পিছত মই এতিয়া মানে ৰুই আছোঁ. চ' এতিয়া ভিডিঅ' কৰা মানুহ নাই, চ' মানে লাষ্টত তাত ভিডিঅ' কৰি পিনি দিম আৰু মানে পথাৰ চোৱা চব পিনে ক'বতাই আৰু আমাৰ মানে গাইছ আজি ৰোৱাৰ পিছত 2 দিনমান ৰখিব লাগিব, যিহেতু মানে গৰুটো অলপ মানে কি হ'ল ভৰিটো কিবা হৈছে, চ' লেঙেৰাই আছে আৰু মানে এডৰা লাজ আছে আৰু এডৰা সৰু বাৰু এডৰা. চ' গাইছ ৰুই লওঁ দেই, তাৰপিছত দেখাম. চ' গাইছ ৰুব বাদ দিলোঁ আৰু এইপিনে ফোনটো উমলাই আছোঁ এইফালে গাইছ ফাইনেলি মানে ৰুই শেষ কৰি ল'লোঁ আৰু এইকেইটা ৰুলোঁ. চোৱা এই দৰ পৰা এনেকৈ এইডৰালৈকে প্ৰায় এবিঘামান ৰুলোঁ আজি. কৈ দিয়া কিবা এৰি, তোমাৰ নামটো কৈ দিয়া.
গাইজ এতিয়া ৰুই মেলি শেষ কৰিলোঁ আৰু এতিয়া মানে ঘৰলৈ যাওঁতে এই এটা খাল এটা আছে, খালটোত অকণমান সাঁতুৰিম আৰু ধেমালি কৰিম। চ' চাই থাকিবা ভিডিঅ'টো, স্কিপ নকৰাকৈ দেই। চ' গাইজ মানে এতিয়া পথাৰৰ পৰা আহি পিনি এইপিনে খালটোত আখালি যাবলৈ আহিছোঁ। চ' এইটো গা এতিয়া শুই দি চ' এতিয়া এনেকৈ সাঁতুৰিম। এতিয়া কোনোবাই ভিডিঅ' এটা কৰি দিব দেই, কিমান দেখাম তোমালোকক। চ' গাইজ মানে পথাৰৰ পৰা আহি পিনি ঘৰত অলপ টাইম কটাই পিনি মানে অলপ টাইম মানে ঘৰত শুলোঁ, শুই পিনি এনেই এপাক ওলাই আহোঁ বুলি আহিলোঁ। চ' আজি মানে তোমালোকক মই পঢ়ি যোৱা সৰুতে পঢ়া এল পি স্কুলখন দেখাওঁ। চ' এখন গাইজ মই সৰুতে পঢ়া এল পি স্কুলখন, এখনে আমাৰ এল পি স্কুলখন, মই সৰুতে পঢ়াখন চোৱা এখন। ত' গাইজ ওলাই আহিলোঁ এতিয়া মানে কি ইহঁতৰ ফালে আহিছিলোঁ, ইহঁতৰ মানে লগৰ ঘৰে। চ' ইহঁতৰ ঘৰত মানুহ চানুহ নাই। চ' এতিয়া মানে আলিলৈ যাওঁ, এনেই ওলাই যাওঁ। আলিটোনো কি মানে বহুত দিন ওলাই অহা নাই আলি পিনে। চ' এতিয়া যাওঁ এনেকৈ আৰু গাইজ দিনটো। আৰু কেতিয়াবা মানে প্ৰায় এনেকৈ অকলে মই ঘূৰি ফুৰোঁ। চ' এতিয়া মোৰ চাইকেলখনো বেয়া হৈ আছে। আগতে চাইকেলখন ভাল হৈ থাকোঁতে মানে চাইকেলখন লৈ ঘূৰি ফুৰোঁ হ'লে। চ' এতিয়া চাইকেলখন বেয়া হৈ আছে, এতিয়া খোজে খোজে মানে ঘূৰি ফুৰোঁ আৰু মানে প্ৰায় এনেকুৱা দিনত পথাৰতে থাকোঁ গাইজ মই। চ' গাইজ ফাইনেলি মানে এতিয়া ওলাই আহিলোঁ আমাৰ টেনুৱালি পিনে। চ' এইটো টেনুৱালি ভিউ মানে গাইজ ওলাই আহিলে প্ৰায় মানে টেনুৱালি পিনে আহোঁ, যিহেতু গাইজ এতিয়া খেতিপথাৰ দিন ন, এতিয়া মানে ওলাই যাবলৈ অলপ সময়টো কম হৈ যায়। চ' সেইকাৰণে মানে প্ৰায় এইপিনে ওলাই আহোঁ। আৰু এইটো ভিউটো চ' গাইজ যেতিয়াও মানে খেতি বাতি এটাম তাৰপিছৰ পৰা ওলাই যাম মই অলপ চাইকেলখন লৈ। চ' চাই থাকিবা তোমালোকে ব্লগবোৰ। চ' গাইজ যিমান পাৰোঁ ৰেগুলাৰ মানে ব্লগ আপডেট দিব মানে আপলোড কৰিব চেষ্টা কৰিম। চ' অকণমান ছাপোৰ্ট কৰিবা তোমালোকে। আৰু কিনো ক'ম, ছাবস্ক্ৰাইবটো কৰি দিবা আৰু তোমালোকে মোৰ চেনেলটো। চ' গাইজ এইটো আমাৰ টেনুৱালিটো আৰু কি দেখাম। এইপিনে চ' টিকেট কাউণ্টাৰটো এইপিনে আছে। তাৰপিছতে এইপিনে বাইক চাইকবোৰ থৈ গৈছে দেখিছা, মানে যিহেতু পাছবেলা সময়ত ল'ৰা ছোৱালীবোৰ দৌৰিব আহে। চ' বাইক স্কুটি বহুতে আছে। আৰু গাইজ মই এইখিনি দৌৰিব আহি আছিলোঁ। চ' এইকেইদিন মানে খেতিপথাৰ লগা কাৰণে নাই আহা। চ' কেইদিনমানৰ পিছত মই আহিম। চ' মানে ৰানিং ব্লগো দিম মানে দৌৰলৈ যোৱা। চ' এখন আমাৰ বাগিচা এখন শিৱসাগৰ। গাইজ এতিয়া মানে মই বৰ্তমান আমাৰ ষ্টেচনৰ পৰা ঘৰত গৈ আছোঁ। যিহেতু মানে আমাৰ গৰুটো এটাৰ গা ভাল নাইকিয়া হৈছিলে, সেই গৰুটো মানে পথাৰৰ পৰা মই আনিব লাগিব। মানে যিহেতু দুহাল আছে, এহাল পপাই নৈ পাৰৰ পৰা আনিব। চ' ওচৰহাল মই আনোগৈ। গাইজ এতিয়া মানে টি চাৰ্টটো চেঞ্জ কৰি ল'লোঁ আৰু মানে ইহঁতি দৌৰিবলৈ ওলাই আহিছে। এইপিনে আৰু এইপিনে গাইজ এতিয়া মানে পথাৰলৈ আহিলোঁ আৰু মানে যিহেতু আমাৰ যোনটো গা ভাল নাইকিয়া গৰু বুলি কৈছিলোঁ মানে গৰুটোৱে এইটো, আৰু এইপিনে গৰুটো নিব আহিছোঁ। চ' আমাৰ মানে আজি ৰুই পিনি আৰু 2-3 দিনমান লাগিলেহেঁতেন মানে দূৰটোকাত শেষ হ'বলৈ। চ' এতিয়া মানে কি গৰুটো মানে গা ভাল নাইকিয়া হ'ল, সেইকাৰণে মানে ৰোৱা অলপ অসুবিধা হৈছে। আৰু মানে কাইলৈৰ পৰা কবুতা লগাই ৰোৱা হ'ব। ত' মানে গৰুটো ইমান কষ্ট নিদিওঁ আৰু যিহেতু মানে কি ক'ম, খেতিয়ক মানুহ ন, গৰুবোৰ দুখ পালে মানে মনটোত বহুতে দুখ লাগে। চ' কি ক'ম মানে গাইজ, ভগৱান যাতে ইয়াক সোনকালে মানে ভৰিটো ভাল কৰি দিয়ে। আৰু মানে মানে গৰুটো মানে ভৰিৰ বিষত মানে ভালকৈ ঘাঁহো খাব পৰা নাই। আজি মানে দিনটো থিয় হৈ থাকিলে বুলি ক'লেও বেয়া নহয়, মানে ঘাঁহ নাখালেই। খুবেই বেয়া লগা কথা গাইজ, মানে যিহেতু এনেকুৱা খেতি কৰা দিনত আৰু গাইজ মানে আৰু কেইদিনমান পিছত আৰু ঘাঁহ পানী নাইকিয়া হ'ব এতিয়া। চ' এতিয়া মানে ঘাঁহ নাই খোৱা। এইপিনে গাইজ মানে আজি ৰ'দটো দিছিলে অলপ পাছবেলাকৈ। চ' মানে চোৱা ভিউটো, মানে বেলি পোহৰ যেতিয়া পানীত পৰে কিমান ধুনীয়া লাগে চোৱাচোন। এইপিনে মানে গাইজ পাহাৰকেইখন, যিহেতু মানে গাইজ কালি মানে পাহাৰত কিবা মাটি খহি পিনি গাইন-দি পানী ব্লক হৈ গৈছে বুলি কৈছিলে। আৰু তাৰপিছতে গাইজ মানে গাইন-দি পানী বহুতে বাঢ়িছিলে। চ' মানে আমি মানে পূৰা খবৰ পাইছিলোঁ যে মানে গাইন-দি পানী বাঢ়ি পিনি চ' মঠাই-চঠাই ভাঙিব হৈছিলে, সাপে খাটি মঠাইটো। সেইবাবে গাইজ মানে কালি বাবাই মই লৰিকৈ আহি পিনি মানে আমাৰ এইটো পানী হ'বহি বুলি মানে নাঙল চাঙল বান্ধিব আহিছিলোঁ। চ' ভাল কথা যে মানে পানী নহ'ল। আৰু গাইজ এইটো আমাৰ এইটো গৰু। পাহাৰত আজি বৰষুণ নাই দিয়া থাকে, এতিয়া ৰ'দ মুকলি কৰিছে, পাহাৰকেইখন চব দেখা হৈছে। ত' এতিয়া মানে পানীটো শুকাইছে বুলি ভাবিছোঁ।
কি হৈছে জানো মানে খবৰ নাই পোৱা এতিয়া লাহেকৈ আৰু কালি মানে চিমেণ্ট চাপৰিও মানে ট্ৰেইনৰ দলংখনো ভাঙিলে ত' এনেকুৱাই আৰু কথাবোৰ পানী বাৰিষা দিনৰ গাইজ দিনটো এনেকৈ পাৰ হ'ল পথাৰলৈ গ'লোঁ তাৰপৰা অলপ ওলাই গ'লোঁ এনেকৈ কিবা কিবি কৰি দিনটো পাৰ হৈ গ'ল চ' এতিয়া মানে বৰ্তমান মই টেবুলত বহি আছোঁ এখন মোৰ টেবুলখন গাইজ কিন্তু গাইজ মই মানে কি টেবুলত থাকোঁ বা য'তে মই থাকোঁ মই কিন্তু বাঁহী এটা মূলত থাকে আৰু মই বাঢ়িবলৈ খুব বেছি ভাল পাওঁ আৰু বৰ্তমান মই বাঢ়ি শিকি আছোঁ গাইজ চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই যদিহে তোমালোকে ভাল পালা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা চ' আজিলৈ আহিছোঁ আকৌ এবাৰ লগ পাম নতুন ব্লগলৈ চ' আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'